তো বন্ধুসকল আপোনালোকে সকলোৱে জানে যে প্ৰাইমাৰী সেকশনত শিক্ষকতা কৰিবলৈ হলে আপোনালোকৰ ডিএলএড বা বিএড লাগিব হয় বন্ধুসকল প্ৰাইমাৰী সেকশনত দুটা সেকশন থাকে এই প্ৰাইমাৰীতে আপোনালোকে দুটা সেকশন লোৱাৰ প্ৰাইমাৰী যেটো এলপি বুলি কও আৰু আপাৰ প্ৰাইমাৰী যেটো এমই বা ইউপি বুলি কও হয় বন্ধুসকল লোৱাৰ প্ৰাইমাৰীত ক্লাস 1 to 5 লৈকে থাকে আৰু আপাৰ প্ৰাইমাৰীত 6 to 8 লৈকে থাকে এটা কথা হল বন্ধুসকল 6 to 8 যেটো হয় আপাৰ প্ৰাইমাৰীত বিএড ক্যান্ডিডেট সকলে এপ্লাই কৰিব পাৰে ইফালে কিন্তু লোৱাৰ প্ৰাইমাৰী ক্লাস 1 to 5 ত বিএড ক্যান্ডিডেট সকলে এপ্লাই কৰিব নোৱাৰে তাত কেৱল আৰু কেৱল ডিএলএড লাগে কিন্তু বন্ধুসকল মই আপোনালোকক জনাই দিও আগতে ডিএলএড বা বিএড থকা ক্যান্ডিডেট সকলেও লোৱাৰ প্ৰাইমাৰী সেকশনত এপ্লাই কৰিব পাৰিছিল হয় বন্ধুসকল এই স্পেশাল ভিডিওটি মই লৈ আনিছো সেই সমূহ ক্যান্ডিডেটৰ কাৰণে যি সকল ক্যান্ডিডেট বিএডত অধ্যয়নৰত অৱস্থাত আছে বা বিএড পঢ়ি পেলাই তেওঁলোকে শিক্ষকতা কৰিম বুলি ভাবি আছে বা বিএড পঢ়ি পেলাই তেওঁলোকে প্ৰাইমাৰী সেকশনত শিক্ষকতা কৰি আছে হে সমূহ ক্যান্ডিডেটৰ কাৰণে এই স্পেশাল ভিডিওটি লৈ আনিছো যেতুকে বন্ধুসকল এনসিটিএ ইতিমধ্যে এটা নোটিফিকেশন আউট কৰিছে আৰু যেটো নোটিফিকেশনত মেনশন কৰিছে যে বিএড ক্যান্ডিডেট সকল দৰাচলতে প্ৰাইমাৰী সেকশনত এপ্লাই কৰাৰ লগে লগে তেওঁলোকে কি কৰিব লাগিব বা প্ৰাইমাৰী সেকশনত এপ্লাই কৰিবলৈ হলে তেওঁলোকে কি কৰা উচিত বা কি কৰিব লাগিব সম্পূৰ্ণ তথ্য তেওঁলোকে নোটিফিকেশন যোগে জনাইছে তো বন্ধুসকল তেতিয়ালে হেই এনসিটিএৰ নোটিফিকেশনটোত কি আছে কি নাই সম্পূৰ্ণ বিতং তথ্য মই আপোনালোকক এই ভিডিওটিত জনাবলৈ গৈ আছো তো বন্ধুসকল তেতিয়ালে ভিডিওটি হ'বলৈ গৈ আছে বহুত ভৰি ইনফৰমেটিভ ভিডিওটি শেষলৈকে চাব আৰু এনে ধৰণৰ ইনফৰমেটিভ ভিডিও পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন নতুন ভিডিও বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো তো বলক আজি মূল ভিডিওটিলে মই বন্ধুসকল ইতিমধ্যে মই জনাইছো যে আৰু আপোনালোকে সকলো জ্ঞাত যে এলপি সেকশনত লোৱাৰ প্ৰাইমাৰী সেকশনত আপোনালোকৰ ডিএলএড লাগিব দুবছৰীয়া ডিএলএড পাঠ্যক্ৰম থকা ক্যান্ডিডেট সকলেহে এপ্লাই কৰিব পাৰে কিন্তু কিছু বছৰ আগতে দুবছৰীয়া বিএড ক্যান্ডিডেট সকলেও আনকি এই লোৱাৰ প্ৰাইমাৰী সেকশনত এপ্লাই কৰিব পাৰিছিল হয় বন্ধুসকল আপোনালোকে সকলোৱে জানে এতিয়াও বহুত ক্যান্ডিডেট আছে যিয়ে লোৱাৰ প্ৰাইমাৰী অৰ্থাৎ এলপি সেকশনত বিএড ক্যান্ডিডেট সকলে শিক্ষকতা কৰি আছে আৰু হেই যেটো পোষ্টত তেওঁলোকে বৰ্তমান শিক্ষকতা কৰি আছে সেই পোষ্টৰ এডভাৰটাইজমেন্টত তেওঁলোকে পাইছিল যে যি সকল বিএড ক্যান্ডিডেট আছে তেওঁলোকে যদি প্ৰাইমাৰী সেকশনত এপ্লাই কৰে বা তেওঁলোকে এপয়েন্টমেন্ট লাভ কৰে তেতিয়ালে তেওঁলোকে এপয়েন্টমেন্ট লাভ কৰাৰ পাছতে 6 মান্থস এটা কোৰ্স কৰিব লাগিব বা সমহীয়া ট্ৰেনিং কৰিব লাগিব যেটো কেৱল আৰু কেৱল প্ৰাইমাৰী সেকশনৰ কাৰণে তেওঁলোকৰ প্ৰযোজ্য হ'ব হয় বন্ধুসকল আপোনালোকে আগৰ যিবিলাক ডাইৰেক্টৰেট অফ এলিমেন্টাৰী এডুকেশ্যন ডিপাৰ্টমেন্টৰ যিবিলাক এডভাৰটাইজমেন্ট আছে সেই এডভাৰটাইজমেন্ট বিলাকত যদি আপোনালোকে ভালদৰে লক্ষ্য কৰে তাত দেখিব যি সকল লোৱাৰ প্ৰাইমাৰী সেকশন হক বা আপাৰ প্ৰাইমাৰী সেকশনত বিশেষকৈ প্ৰাইমাৰী সেকশনত যেতিয়া বিএড ক্যান্ডিডেট এজনে এপ্লাই কৰিব বা বিএড ক্যান্ডিডেট এজনে যেতিয়া এপয়েন্টমেন্ট লাভ কৰিব তেতিয়া তেওঁলোকক এডভাৰটাইজমেন্টতে মেনশন কৰা থাকে যে আফটাৰ এপয়েন্টমেন্ট তেওঁলোকে 6 মান্থছৰ এটা কোৰ্স কৰিব লাগে বা সমহীয়া তেওঁলোকে এটা ট্ৰেনিং কৰিব লাগে কিন্তু দৰাচলতে সেই ট্ৰেনিং এতিয়া পৰ্যন্ত কোনো বিএড ক্যান্ডিডেটৰ কাৰণে তেওঁলোকে যেটো গভৰ্ণমেন্টে কোনো ধৰণৰ তেনেকুৱা সমহীয়া যি ট্ৰেনিং বা সমহীয়া যি কোৰ্স কোনো ধৰণৰ আগবহুৱা হোৱা নাই বা কোনো বিএড ক্যান্ডিডেটে এপয়েন্টমেন্ট লাভ কৰাৰ পাছত তেনেকুৱা কোনো ধৰণৰ ট্ৰেনিং বা কোৰ্স কৰিবলৈ তেওঁলোকে কোনো ধৰণৰ সুবিধা চৰকাৰে হক বা ডিপাৰ্টমেন্টে হক কোনো ধৰণৰ ব্যৱস্থা কৰা নাই হয় বন্ধুসকল এটা কথা হল এই সমহীয়া ট্ৰেনিংটো কি হয় এই সমহীয়া ট্ৰেনিং আপোনালোকক মই জনাই দিও যে সমহীয়া ট্ৰেনিংটোত বিশেষকৈ প্ৰাইমাৰী সেকশনত কেনেকৈ পঢ়াব লাগিব যেহেতুকে বিএড যেটো এডুকেশ্যন অৰ্থাৎ ব্যাচেলৰ অফ এডুকেশ্যন যেটো হয় কেৱল আৰু কেৱল যেটো হায়াৰ যিবিলাক ক্লাস 9 10 11 12 এই বিশেষকৈ এই সেকশনৰ কাৰণে মানে হায়াৰ সেকেন্ডাৰী বা হাই স্কুল সেকশনৰ কাৰণে বিশেষকৈ এটো ট্ৰেনিংটো দিয়া হয় বা কোৰ্সটো কৰোৱা হয় আৰু বিশেষকৈ এই বিএড ক্যান্ডিডেট সকলক প্ৰাইমাৰী সেকশনত কেনেকৈ পঢ়াব লাগে প্ৰাইমাৰী সেকশনৰ যিবিলাক সম্যক জ্ঞান তাত দিয়া নহয় গৈ তাৰ কাৰণে প্ৰত্যেকজন বিএড ক্যান্ডিডেটে যি সকলে এপয়েন্টমেন্ট লাভ কৰিব তেওঁলোকক এডভাৰটাইজমেন্টখনত মেনশন কৰা থাকে যে সমহীয়া তেওঁলোকে ব্ৰিজ কোৰ্স এটা কৰিব লাগিব কিন্তু সেই কোৰ্স কোনো বিএড ক্যান্ডিডেট এতিয়া পৰ্যন্ত কৰা নাই এতিয়া কথা হল যে এনসিটিএ এতিয়া হার পাইছে এনসিটিএ পুনৰ কৈছে যে
ছমহীয়া ব্ৰিজ কোৰ্স এতিয়া কৰিব লাগিব হয় বন্ধুসকল যিসকলে এপইন্টমেন্ট লাভ কৰিছে বা যিসকল শিক্ষাৰ্থী বা ক্যান্ডিডেট বিএড অধ্যয়ন কৰি পেলাই প্ৰাইমাৰী সেকশনত শিক্ষকতা কৰিম বুলি ভাবি আছে এতিয়াৰ পৰা তেওঁলোকে এপইন্টমেন্ট লাভ কৰাৰ পাছতে ছমহীয়া ব্ৰিজ কোৰ্স এটা কৰিব লাগিব আৰু হে ব্ৰিজ কোৰ্সৰ কাৰিকুলাম বা সিলেবাস ইতিমধ্যে এনচিটিএ প্ৰস্তুত কৰিবলৈ যুজা চলাইছে আৰু হে নোটিফিকেশনখনত কি আছে কি নাই বলক আমি স্ক্ৰিনত ভালৰে জানি লও তো বন্ধুসকল এইটো হৈছে এনচিটিএৰ লেটেষ্ট নোটিফিকেশন যেটো 17 জানুৱাৰী 2025 তাৰিখে পাবলিশ কৰিছে আৰু এই বিশেষ নোটিফিকেশনটোত ইয়াত মেনশন কৰিছে যে it has been decided to constitute a committee comprising with the following members to examine the norms and standards and a detailed curriculum including syllabi of 6-month bridge program in primary teacher education for the teachers for a primary school appointed with B.Ed degree as submitted by the expert committee constituted by NCTE হয় বন্ধুসকল NCTE ইয়াত কৈছে যে যিসকল ক্যান্ডিডেট with B.Ed degree teloke appointment lab korise in the primary section by primary school then a primary teacher education or odhinot teloke ki koribo lagibo 6-month bridge program ba bridge course eta koribo lagibo aru he bridge course or syllabus curriculum aru norms and standards itimodhe NCTE প্ৰস্তুত কৰিছে তাৰ কাৰণে তেলোকে এটা কমিটি গঠন কৰিছে আৰু হে কমিটিৰ বিশেষ মেম্বাৰ সকলৰ ডিটেইলছ ইয়াত দিয়া আছে আৰু এই কমিটিয়ে সাবমিট কৰিব যে কি কৰিব লাগে কেনে ধৰণৰ সিলেবাস হ'ব কেনে ধৰণৰ কাৰিকুলাম হ'ব কেনে ধৰণৰ নৰ্মছ থাকিব কেনে ধৰণৰ ষ্টেণ্ডাৰ্ড ফলো কৰিব লাগিব ক্যান্ডিডেট সকলে সম্পূৰ্ণ ডিটেইলছ NCTE পাবলিশ কৰিব আৰু হেই নৰ্মছ এণ্ড ষ্টেণ্ডাৰ্ডছৰ ভিত্তিত ক্যান্ডিডেট সকলৰ কাৰণে এই ছমহীয়া ব্ৰিজ কোৰ্সৰ যি ব্যৱস্থা NCTE বা তেলোকে যেটো গভৰ্নমেন্ট আছে গভৰ্নমেন্টে হেই ছমহীয়া ট্ৰেনিংৰ যি ব্যৱস্থা কৰিব আৰু ছমহীয়া যি কোৰ্সৰ কাৰণে তেলোকে ডিপাৰ্টমেন্টত বা গভৰ্নমেন্টত তেলোকে কি কৰিব ষ্টেট ওয়াইজ তেলোকে নোটিফিকেশন দিব আৰু হে নোটিফিকেশনৰ ভিত্তিত ষ্টেট গভৰ্নমেন্ট সকলে বা ডিপাৰ্টমেন্ট সকলে তেলোকে নোটিফিকেশন আউট কৰিব আৰু হে নোটিফিকেশনৰ ভিত্তিত যিসকল ক্যান্ডিডেট ইতিমধ্যে B.Ed ডিগ্ৰী লৈ পেলাই B.Ed ডিগ্ৰীৰ হৈতে যিসকল শিক্ষকতা কৰি আছে তেলোকে কিন্তু এই ব্ৰিজ কোৰ্সৰ কাৰণে অন্তৰ্ভুক্ত হ'ব তেলোকে কৰিব লাগিব আৰু যিসকল অনাগত দিনবোৰত যিসকল এপইন্টমেন্ট লাভ কৰিব তেলোকে আনকি যদি B.Ed ডিগ্ৰী লৈ পেলাই প্ৰাইমাৰী সেকশনত শিক্ষকতা কৰিবলৈ যায় তেতিয়াহলে তেলোকেও আনকি এই ছমহীয়া ব্ৰিজ কোৰ্স কৰাটো বাঞ্ছনীয় হ'ব আৰু তেলোকে ইয়াত কৈছে the following are the terms of reference of the committee reference bilak dise that to examine the aforesaid documents in the light of the judgment of Honorable Supreme Court of India and NCTE regulation as per applicable in context of norms and standards any other relevant point concerning to may be discussed and decided by the committee in the light of NEP 2020 however to examine the applicability of NSEQF NCRF NCFTE in context curricular and pedagogical structure assessment evaluation practice teaching etc the committee is expected to submit its report within 30 days from the date of issue of the office of order to a office order publish কৰাৰ পিছত within 30 days এই কমিটি খনে পাবলিশ কৰিব বা সাবমিট কৰিব NCTE সাবমিট কৰিব যে তেওঁলোকে দৰাচলতে এই কোৰ্সটো কেতিয়াৰ পৰা কন্ডাক্ট কৰিব আৰু এই কোৰ্সটো কোনসকল ক্যান্ডিডেট কৰিব পাৰিব কোনসকল ক্যান্ডিডেটে কৰিবই লাগিব সম্পূৰ্ণ ডিটেইলছ তেওঁলোকে পাবলিশ কৰিব তো বন্ধুসকল তেতিয়ালে আপোনালোকক জনাবলগীয়া কথা এইটো আছিল যে এতিয়া যিসকল ক্যান্ডিডেট B.Ed অধ্যয়নৰত অৱস্থাত আছে বা B.Ed পঢ়ি শিক্ষকতা কৰিম বুলি ভাবি আছে বিশেষকৈ প্ৰাইমাৰী সেকশনত আৰু যিসকল ক্যান্ডিডেট ইতিমধ্যে B.Ed ডিগ্ৰী লৈ পেলাই প্ৰাইমাৰী সেকশনত শিক্ষকতা কৰি আছে তেওঁলোকৰ কাৰণে এই স্পেশাল ভিডিওটি কাৰণ যেহেতুকে বন্ধুসকল তেওঁলোকে এতিয়া পৰ্যন্ত কোনো ধৰণৰ ব্ৰিজ কোৰ্সৰ বা ছমহীয়া ট্ৰেনিং কৰা নাই কাৰণে তেওঁলোকে হেই ছমহীয়া ট্ৰেনিং কৰিব লাগিব আৰু ছমহীয়া ট্ৰেনিং কৰাৰ পাছতেহে তেওঁলোকৰ যি appointment to but তেওঁলোকৰ যি চাকৰি সেই চাকৰিটো মেবি তেওঁলোকৰ সম্পূৰ্ণভাৱে নিয়মীয়া হ'ব তো বন্ধুসকল তেতিয়ালে এইটো আছিল আপোনালোকক জনাবলগীয়া কথা ভিডিওটি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই হোম